মালিবাৰী পথাৰত ৰাইজে নিৰ্মাণ কৰিলে সাঁকো। কামৰূপ জিলাৰ চমৰীয়া অন্তৰ্গত মালিবাৰী পথাৰত এইবাৰ ৰাইজে নিৰ্মাণ কৰিলে বাঁহৰ সাঁকো। বগৰীগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত ১ নম্বৰ মালিবাৰী পথাৰ গাঁৱৰ অধিবক্তা জেহিৰুল ইছলামৰ নেতৃত্বত আৰু অৱসৰী শিক্ষকদ্বয় লিয়াকত আলী আৰু আলাউদ্দিন আল আমিনৰ সহযোগত ৰাইজে বিধ্বস্ত কালভাৰ্ট এখনৰ দুয়োকাষে গাঁঠিৰ ধন খৰচ কৰি ওচৰা-ওচৰিকৈ নিৰ্মাণ কৰিছে ৩খনকৈ সাঁকো। গাঁওখনত বছৰৰ ৬ মাহেই জলমগ্ন হৈ থকাৰ পৰিপ্ৰেক্ষিতত মালিবাৰী খুণ্টলি পকীপথ সংলগ্ন বানত চিগা খাল সদৃশ এই পথছোৱাৰে অতদিনে যাতায়াত অব্যাহত ৰাখিছে ইয়াৰে ৫খনকৈ গাঁৱৰ স্থানীয় ৰাইজে। উল্লেখ্য যে এই পথছোৱাৰে স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীকে ধৰি বেংকৰ গ্ৰাহক, ৰোগী আৰু ব্যৱসায়ীয়ে টুলুঙা নাৱেৰে বিপদসংকুল যাতায়াত অব্যাহত ৰাখিবলগীয়া হৈছে। যাৰ বাবে উপায়ন্তৰ হৈ মালিবাৰী খুণ্টলি আৰু মালিবাৰীৰ পৰা চমৰীয়া নগৰবেৰালৈ সুচল যাতায়াতৰ কথা চিন্তা কৰিয়ে ৰাইজে গাঁঠিৰ ধন খৰচ কৰি বনাবলগীয়া হৈছে এখন নহয় ৩খনকৈ বাঁহৰ সাঁকো। সেয়ে এই ঠাইখনত শীঘ্ৰেই এখন কাঠৰ দলং নিৰ্মাণ কৰি দিবলৈ ইয়াৰ ৰাইজে স্থানীয় বিধায়িকাৰ লগতে অসম চৰকাৰলৈ দাবী জনাইছে। নিউজ ডেস্ক ৰিপৰ্ট MB নিউজ এনি। ইয়াতে আমাৰ এইখিনি এৰিয়াটো হ'ল আচলতে ১ নম্বৰ মালিবাৰী পথাৰ হয়। আমি ইয়াতে আজি আমাৰ এই খণ্ডৰ যিখিনি ৰাইজ আছে তেওঁলোকৰ ল'ৰা ছোৱালীৰ স্কুলত যোৱাৰ কাৰণে বা ৰাজহুৱা মানুহ যিখিনি আছে তেওঁলোকে বজাৰ সমাৰ বা বিভিন্ন জেগাত যোৱাৰ কাৰণে ইয়াতে আহিল তেওঁলোকে মানে ৰখিবলগীয়া হয় নাৱৰ কাৰণে। গতিকে আমি ইয়াৰে ৰাইজে মিলি পেলাই ৰাইজৰ দান বৰঙণিৰে আমি ইয়াতে এখন বাঁহৰ দলং আজি সাজিছোঁ, কিছু কৰিছোঁ আৰু কিছু কৰিবলগীয়া এতিয়াও আছে। আমাৰ এইখিনি ৰাস্তাত কমেও ৩টা দলঙৰ প্ৰয়োজন হৈছে যাতায়াতৰ কাৰণে। এই অঞ্চলৰ যিখিনি মানে ল'ৰা ছোৱালী বিদ্যালয়লৈ যায় তেওঁলোকৰ কাৰণে বহুতেই অসুবিধা হৈছে, যাৰ কাৰণে ইয়াত আমাৰ এইফালে সৰুবাৰ যিখিনি আমাৰ ৰাইজৰ মানুহ আছে তেখেতসকলৰ লগত আমি আলোচনা কৰি আমাৰ পকেটৰ পইচাৰে আমি এই দলংটো নিৰ্মাণৰ কাৰণে আমি প্ৰস্তুতি হাতত লৈছোঁ আৰু ইতিমধ্যে তাৰে ৩ ভাগৰ ১ অংশ আমি ক্লিয়াৰ কৰিছোঁ। আৰু এই ৰাস্তাটো যদি হৈ যায় তেতিয়াহ'লে আমাৰ ওচৰতে থকা দোৰামাৰী মালিবাৰী যিটো স্বাস্থ্যকেন্দ্ৰ আছে এই স্বাস্থ্যকেন্দ্ৰলৈ যোৱাৰ কাৰণে আমাৰ খুব সুচল এটা ব্যৱস্থা হয়। ইয়াৰ কাৰণে আমি ইয়াতে মানে এই পদক্ষেপটো হাতত লৈছোঁ। আমাৰ সন্মানীয় বিধায়িকা বাইদেউৰ লগতো পঞ্জীকা আলোচনা হৈছে যদিও তেখেতে আমাক সশৰীৰে তেখেতৰ লগত সাক্ষাৎ কৰিবও দিছে। গতিকে আমি এই প্ৰতিবেদনৰ জৰিয়তে মাননীয় বিধায়িকা মহোদয়ক তেখেতৰ যিহেতু আমি কৰ্মকৰ্তা বা কৰ্মী গতিকে তেখেতে এইখিনি সৰজমান তদন্ত কৰি অদূৰ ভৱিষ্যতত ইয়াত এটা কাঠৰ দলং নতুবা এটা বৃহৎ কালভাৰ্ট যদি দিয়ে তেতিয়াহ'লে আমাৰ এই অঞ্চলৰ পিছপৰাচৰ বহুত উপকাৰ হ'ব। এইকাৰণেই হ'ব যে ইয়াৰ পৰা আমাৰ ১-১.৫ কিলোমিটাৰমান হ'ব আমাৰ দোৰামাৰী স্বাস্থ্যকেন্দ্ৰ। তাতলৈ যোৱাৰ কাৰণে আমাৰ মানুহবিলাকে কমেও ৬-৭ কিলোমিটাৰ ঘূৰি যাবলগীয়া হৈছে। গতিকে অদূৰ ভৱিষ্যতত বাইদেউৰ আমি এই ৰাস্তাটো কৰি দিয়াৰ কাৰণে আমি মানে আহ্বান জনাইছোঁ, অনুৰোধ কৰিছোঁ। ইয়াতে ইমান মানুহ আপোনালোকৰ চেনেলৰ জৰিয়তে যে হয়তো আপোনালোকে উপলব্ধি কৰিছে তাৰমানে প্ৰতিদিনে আমাৰ ইয়াতে প্ৰায় ১২ মাহৰ মোটামুটি ৭ মাহ পানী থাকে। আৰু এই আমাৰ বগৰীগুৰি জিপিৰ আটাইতকৈ যদি দ অঞ্চল আছে আমাৰ মালিবাৰী প্ৰপাৰ মালিবাৰী এৰিয়াটো আছে আৰু তাৰ ভিতৰত এইটো এটা মানে অন্যতম। গতিকে কথা হ'ল আমি স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি একেবাৰে মেডিকেলৰ পৰ্যন্ত আমাৰ ৰাইজৰ যিটো অৱস্থা খুবেই মানে এটা দুখ লগা অৱস্থা। আৰু এই দুখ লগা অৱস্থাৰ প্ৰতি আজি আমি মানে ৰাইজ হৈ ওলাই আহিছোঁ। যিহেতু আমাৰ ইয়াতে পঞ্চায়ত প্ৰতিনিধি আছিল যদিও হয়তো আপোনালোকে দেখিব পাৰিছে এটা মানে হিম পাইপ বহাইছিল, কিন্তু যেতিয়া আমাৰ বাৰণি পানী যেতিয়া আহে তেতিয়া অত্যাধিক সোঁত হয় ইয়াতে, যাৰ কাৰণে ৰাস্তাটো ভাঙি গৈছে। সেই হিম পাইপত ইয়াতে নহয়, এটা কাঠৰ ব্ৰিজ নাইবা এটা ডাঙৰ এটা বক্স কালভাৰৰ ইয়াতে প্ৰয়োজন, কিন্তু সেই হিচাপে মানে ইয়াতে মানে হোৱা নাই, যাৰ কাৰণে আজি আমাৰ বাঁহৰ সাঁকো দিব লগা হৈছে। ইয়াতে স্কুলীয়া ল'ৰা ছোৱালী টুলুঙা নাৱেৰে মানে যাতায়াত কৰে,
কেতিয়াবা এক্সিডেণ্টৰো সন্মুখীন আমি কেতিয়াবা মানে হৈ থাকোঁ, যাৰ কাৰণে এতিয়া আমি আমাৰ বিধায়িকা মহোদয় বাইদেউক অৰ্থাৎ নন্দিতা দাস ডাঙৰীয়ানীক আমি আহ্বান কৰিছোঁ, যিহেতু আমাৰ ওচৰতে এখন মিনি মানে PSC আছে, দোৰামাৰী মালিবাৰী বুলি যিখন উল্লেখ, এইটো যিহেতু মূল ৰাস্তা আৰু এই ৰাস্তাৰ কাৰণে ইয়াতে এখন কাঠৰ ব্ৰিজ বা ডাঙৰ এখন কালভাৰ্ট, বক্স কালভাৰ্ট দি এই অঞ্চলৰ কাৰণে যাতে এটা মানে ৰাইজৰ প্ৰতি হয়তো অলপ সঁহাৰি জনায়, এইখিনি বাইদেউৰ ওচৰত আমি দাবী উত্থাপন কৰিছোঁ। লগতে আমাৰ বাইদেউ যিহেতু মানে আমাৰ এই অঞ্চলৰে বা আমাৰ সমষ্টিৰ মুৰব্বী, ইয়াৰ উপৰিও আমাৰ যে গুৱাহাটী লোকসভাৰ MP বিজলী কলিতা মেধিৰ লগতে অসম চৰকাৰক দাবী উত্থাপন কৰিছোঁ, যিহেতু আপোনালোকৰ বহুত বিভাগ আছে, আপোনালোকৰ বিভাগৰ পৰা আমাৰ এইটো হয়তো মালিবাৰী টু চন্তলি, মালিবাৰী টু নগৰপাৰা যিটো আমাৰ সংযোগী PWD ৰোড, আৰু এই ৰোডৰে এটা মূল ৰাস্তা এইটো যিহেতু আমাৰ স্বাস্থ্যকেন্দ্ৰ আছে, গতিকে সেই হিচাপে অতি সোনকালে এই অঞ্চলৰ নিৰ্মাণ কৰি দিয়ে আৰু লগতে এটা বক্স কালভাৰ্ট, এটা কাঠৰ ব্ৰিজৰ ওচৰত আহ্বান বা ৰাইজৰ হৈ মই দাবী জনাইছোঁ।